শিক্ষাৰ লগত ক্ৰীড়াৰ সুষম সমন্বয়ে ছাত্ৰ ছাত্ৰীক সৰ্বাংগীন বিকাশৰ দিশে আগবঢ়াই নিয়াৰ এক উৎকৃষ্ট দৃষ্টান্ত স্থাপন কৰিছে যোৰহাটৰ আগশাৰীৰ শিক্ষানুষ্ঠান স্প্ৰিংডেল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। বিদ্যালয়খনত সপ্তাহজোৰাকৈ আয়োজন কৰা হৈছে বাৰ্ষিক ক্ৰীড়া দিৱস, যাৰ শুভাৰম্ভ আজি অতি উৎসৱমুখৰ আৰু আড়ম্বৰপূৰ্ণ পৰিৱেশত কৰা হয়। ৰঙীন বেলুন, মাৰ্চ পাষ্ট আৰু শপত গ্ৰহণ অনুষ্ঠানৰ মাজেৰে ক্ৰীড়া সপ্তাহৰ আনুষ্ঠানিক মুকলি কৰা হয়। বিদ্যালয় চৌহদত দেখা যায় ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহ উদ্দীপনাৰে ভৰা দৃশ্য। প্ৰতিষ্ঠা কালৰে পৰা বিদ্যালয়খনৰ সঞ্চালিকা শ্বেহনাজ আহমেদে পাঠ্যপুথিৰ সমান্তৰালভাৱে ক্ৰীড়া আৰু সহ পাঠ্য কাৰ্যকলাপক সমান গুৰুত্ব দি আহিছে। তেখেতৰ দূৰদৰ্শী চিন্তাধাৰা আৰু একান্ত প্ৰচেষ্টাৰ ফলতেই বিদ্যালয়খনৰ বহু ছাত্ৰ ছাত্ৰী ইতিমধ্যেই জিলা, ৰাজ্য তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্কুলৰ লগতে যোৰহাট আৰু অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এই সপ্তাহজোৰা ক্ৰীড়া দিৱসৰ আৰম্ভণি অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, ক্ৰীড়াবিদ আৰু সমাজকৰ্মী উপস্থিত থাকি অনুষ্ঠান ভাগি মুকলি কৰে। অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে সমৰ কলাৰ মনোমুগ্ধকৰ প্ৰদৰ্শনৰ লগতে দৌৰ, খেল ধেমালি আদি বিভিন্ন ক্ৰীড়া ইভেণ্টত অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে। উৎসাহ, শৃংখলা আৰু প্ৰতিযোগিতামূলক মনোভাৱেৰে এই ক্ৰীড়া সপ্তাহে ছাত্ৰ ছাত্ৰীসকলৰ আত্মবিশ্বাস আৰু শাৰীৰিক মানসিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি আশা প্ৰকাশ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। স্প্ৰিংডেল হাইস্কুল আমি চিনামৰাত অৱস্থিত। এই সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি 7 দিনৰ বাবে এই গেমটো আয়োজন কৰোঁ, এনুৱেল স্পৰ্টছ বুলি কোৱা হয়। আৰু ইয়াত আমি ইনডোৰ আৰু আউটডোৰ দুয়োটা খেলৰ ওপৰতে গুৰুত্ব দিওঁ। আৰু যিখিনি আউটডোৰ গেম হয় সেইখিনি আমি CBSE ৰিলেটেড গেমখিনি বিশেষভাৱে কৰা হয়, কাৰণ তেওঁলোকে বছৰটোত যিমানখিনি শাৰীৰিক শিক্ষাৰ ক্ষেত্ৰত ব্যায়াম কৰে বা যিসকল তেওঁলোকে অনুশীলন কৰে সেই গেমখিনি আমি চিলেক্টেড গেমছখিনি আমি ইয়াত এনুৱেল স্পৰ্টছত প্ৰতিযোগিতাখনত দিবলৈ চেষ্টা কৰি আহিছোঁ। আৰু ইয়াত খেলখিনিৰ ক্ষেত্ৰত প্ৰথমে আমি সৰ্বপ্ৰথম আজি 2016 চনৰ পৰা একেৰাহে আমি 2024 চনলৈকে ক্ৰিকেটত যোৰহাটৰ ভিতৰত আমি আনবিটেন আছোঁ। আমি অপ্ৰতিদ্বন্দ্বী হৈ পেলাই আমি ইয়াত এতিয়ালৈকে আছিলোঁ আৰু প্ৰায় 7 বছৰ আমি ইয়াত চেম্পিয়ন হৈছোঁ। ইয়াৰ মাজত ক'ভিডৰ কাৰণে দুবাৰ আমি কৰাৰ পাছত এবাৰ কণ্টিনিউ কৰিব পৰা নাছিলোঁ, ক'ভিডৰ কাৰণে খেল এবাৰ আয়োজন কৰিব পৰা নাছিলে। কিন্তু তাৰপিছত আমি একেৰাহে 4 বাৰ চেম্পিয়ন হৈছিলোঁ ক্ৰিকেটৰ ক্ষেত্ৰত। তো ক্ৰিকেটটো আমি বিশেষভাৱে গুৰুত্ব দিওঁ। আৰু লগতে আউটডোৰ গেম হিচাপে আমি ফুটবলতো এইবছৰ যোৰহাট ষ্টেডিয়ামত যি আয়োজন কৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ফালৰ পৰা, তাতো আমি ফুটবলত ছেমিফাইনেললৈকে উপনীত হ'ব পাৰিছোঁ। তো ফুটবলৰো ইয়াত এনুৱেল স্পৰ্টছত আমি প্ৰতিযোগিতাখন কৰোঁ। লগতে ইনডোৰ গেম হিচাপে কাবাডীটো আমি আয়োজন কৰোঁ, কিন্তু ইয়াত বাহিৰতে আমি কাবাডীটো কৰাওঁ আউটডোৰ হিচাপে। আৰু 2015 চনৰ পৰা আমি একেৰাহে CBSE যি কাবাডী গেমছ হয় তাত আমি অংশগ্ৰহণ কৰি আহিছোঁ। আগৰ বছৰ কৰিছোঁ, এইবছৰ কৰিছোঁ। উল্লেখযোগ্য যে আমি একেৰাহে ইয়াত আমি আয়োজন কৰাৰ মাজত অংশগ্ৰহণ কৰাৰ লগতে নৰ্থ ইষ্টৰ ভিতৰতো আমি এবাৰ 3য় স্থান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ কাবাডীৰ ক্ষেত্ৰত। এইবছৰ আমাৰ টাইকোৱাণ্ডো 2025-26 যিটো ছেশ্যন হয় সেইটোত আমি অংশগ্ৰহণ কৰিছোঁ CBSE ক্লাষ্টাৰ, যিটো ফাৰ ইষ্ট জ'ন বুলি কয়। এই ফাৰ ইষ্ট জ'নৰ ভিতৰত আমি আমাৰ শ্ৰেয়াছ হাজৰিকা আৰু সঞ্জীৱ মালাকাৰ দুজন ষ্টুডেণ্টে পজিশ্যন ল'বলৈ সক্ষম হৈছে। আৰু ফাৰ ইষ্ট জ'নৰ ভিতৰত টাইকোৱাণ্ডোৰ ভিতৰত তেওঁ প্ৰথম স্থান লাভ কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিলে। আৰু স্কুলৰ ফালৰ পৰা CBSE গেমছৰ ফালৰ পৰা তেওঁ নেশ্যনেল খেলিবৰ কাৰণে তেওঁ গৈছিলে, আৰু তেওঁ যিটো হ'ল তাত তেওঁ আয়োজন কৰি তাত তেওঁ ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে। এইখিনি গেম আৰু সৰুখিনিৰ কাৰণে আমি চেছ গেম আয়োজন কৰোঁ। ইনডোৰত আমি চেছ গেম হৈ আছে। ইয়াত প্ৰায় 1500 ষ্টুডেণ্টে পাৰ্টিচিপেট কৰি আছে, অংশগ্ৰহণ কৰি আছে। আজি আমাৰ প্ৰথম দিন আছিলে আৰু একেৰাহে আমি শেষৰ দিনলৈকে ইয়াত আমি বিভিন্ন খেলত অংশগ্ৰহণ কৰাম। ঠিক আছে। কেনেদৰে আয়োজন কৰিছে, কি খেল খেলাইছে, আৰু যিহেতু আপোনালোকৰ কিমান বছৰৰ পৰা খেলাই আছে আৰু ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ খেলৰ যিহেতু আপোনালোকৰ যথেষ্ট ধৰণৰ খেলৰ যদি যোনখন ছাত্ৰ ছাত্ৰী আছে ৰাষ্ট্ৰীয় পৰ্যায়তে হওক বা জিলাৰ ক্ষেত্ৰতে হওক তেখেতলোকে অংশগ্ৰহণ কৰিছে নেকি? হয়, কৰিছে। আজি আমি প্ৰায় এমাহ ধৰি পেলাই আমাৰ এই খেলৰ লগত জড়িত যিখিনি অনুশীলন সেইখিনি কৰি থকা হৈছে, আৰু তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক খুব সুন্দৰভাৱে প্ৰশিক্ষণ দিয়া হৈছে। আৰু আজি বিভিন্নজন ব্যক্তিৰ উপস্থিতিত আমাৰ ইয়াতে অনুষ্ঠানখন অনুষ্ঠিত হৈছে। তাৰে ভিতৰত এজন হৈছে মিষ্টাৰ নৰেন্দ্ৰ সভা পণ্ডিত, তাৰপিছত এজন হৈছে আপোনাৰ মিষ্টাৰ নাগেশ সিং, আৰু এজন হৈছে আমাৰ ক্ৰিকেট জগতৰ অসমৰ
শ্ৰী পংকজজ্যোতি শ্ৰুতিকৰ ছাৰ। তেখেতসকলৰ আতিথ্যত আজি আমাৰ ইয়াত আমাৰ খেলৰ শুভাৰম্ভ কৰা হৈছে। বাকী ইয়াত আমাৰ বিভিন্ন ধৰণৰ কেটেগৰীত আমাৰ খেলসমূহ অনুষ্ঠিত হৈছে। প্ৰথমতে মাৰ্চ পাষ্ট হ'ল, তাৰপাছতে ড্ৰিল হ'ল, বিভিন্ন মানে সৰু অৱস্থাৰ পৰা ক্লাছ 1, 2, 3, 4, 5 মানে দশম, একাদশ, দ্বাদশলৈকে তেওঁলোকে বিভিন্ন ধৰণে 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাটস্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।